নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰটো। বন্ধুসকল, এইকেইদিন মোক আপোনালোকে বহুত কমেণ্ট কৰি সুধি আছিল যে কিবা নতুন লটাৰী আহিছে নেকি। গতিকে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই আপোনালোকৰ বাবে আজি অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ খেল লৈ আহিছোঁ আৰু সেই খেলখন হ'বলৈ গৈ আছে গোলাঘাটত। বন্ধুসকল, আপোনালোকেতো জানেই যে গোলাঘাটৰ খেল মানেই এখন সম্পূৰ্ণ নিকা খেল। বন্ধুসকল, আপোনালোকৰ বহুতেই হয়তো গোলাঘাটৰ আগতে হৈ যোৱা খেলবিলাকত কিবা ভাল উপহাৰ লাভ কৰিছে। গতিকে আপোনালোকেও যদি ইচ্ছা কৰে এই খেলখনৰ টিকট ল'ব পাৰে। বন্ধুসকল, এই খেলখন হ'বলৈ গৈ আছে 7 জুলাইত আৰু এই খেলখনৰ বহুতো আকৰ্ষণীয় পুৰস্কাৰ আছে আৰু আপোনালোকৰ ভাগ্য ভাল হ'লে এই খেলখন নিশ্চয় আপোনালোকে 1 লাখ টকীয়া বাহন লাভ কৰিব পাৰিব। বন্ধুসকল, মই এতিয়া আপোনালোকক এই খেলখনত কি কি উপহাৰ আছে আৰু এই খেলখনৰ টিকট আপোনালোকে কেনেদৰে ল'ব পাৰিব সকলোখিনি কথা ক'বলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই দিব, তেতিয়াহে কিন্তু আপোনালোকে সকলোখিনি কথা বুজি পাব। এতিয়া হওক বন্ধুসকল, আচল কথা মাজলৈ যাওঁ। বন্ধুসকল, মই এতিয়া আপোনালোকক এই খেলখনত কি কি উপহাৰ আছে দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে সকলোখিনি চাই লওক। বন্ধুসকল, এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে ষ্টাৰ বাছ আৰু এজেণ্ট প্ৰাইজটো হৈছে পালচাৰ 125। 2 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰ আৰু এজেণ্ট প্ৰাইজটো হৈছে পালচাৰ 125। 3 নম্বৰ প্ৰাইজটো হৈছে বেলেনো আৰু এজেণ্ট প্ৰাইজটো হৈছে পালচাৰ 125। 4 নম্বৰ প্ৰাইজটো হৈছে আউৰা আৰু এজেণ্ট প্ৰাইজটো হৈছে পালচাৰ 125। 5 নম্বৰ প্ৰাইজটো হৈছে পাঞ্চ আৰু এজেণ্ট প্ৰাইজটো হৈছে পালচাৰ 125। 6 নম্বৰ প্ৰাইজটো হৈছে ছুইফ্ট আৰু এজেণ্ট প্ৰাইজ হৈছে পালচাৰ 125। 7 নম্বৰ প্ৰাইজটো হৈছে হাণ্টাৰ 350 আৰু এজেণ্ট প্ৰাইজ হৈছে এটা আইফোন। 8 নম্বৰ প্ৰাইজটো হৈছে পালচাৰ NS 200 আৰু এজেণ্ট প্ৰাইজটো হৈছে এটা আইফোন। 9 নম্বৰ প্ৰাইজটো হৈছে হিৰো গ্লেমাৰ আৰু এজেণ্ট প্ৰাইজটো হৈছে MI LCD। 10 নম্বৰ প্ৰাইজটো হৈছে TVS এণ্টৰ্ক আৰু এজেণ্ট প্ৰাইজ হৈছে MI LCD TV। 11 নম্বৰ প্ৰাইজটো হৈছে হিৰো জুম আৰু এজেণ্ট প্ৰাইজ হৈছে MI LCD। 12 নম্বৰ প্ৰাইজটো হৈছে TVS জুপিটাৰ আৰু এজেণ্ট প্ৰাইজ হৈছে MI LCD এটা। 13 নম্বৰ প্ৰাইজটো হৈছে TVS স্পৰ্টছ আৰু এজেণ্ট প্ৰাইজ হৈছে MI LCD। 14 নম্বৰ প্ৰাইজটো হৈছে বাজাজ প্লেটিনা আৰু এজেণ্ট প্ৰাইজ হৈছে MI LCD। 15 নম্বৰ প্ৰাইজটো হৈছে MI LCD 43 ইঞ্চ আৰু এজেণ্ট প্ৰাইজটো হৈছে এয়াৰ কুলাৰ। 16 নম্বৰ প্ৰাইজটো হৈছে এয়াৰ কণ্ডিশ্যনাৰ। 17 নম্বৰ প্ৰাইজটো হৈছে ইনভাৰ্টাৰ বেটাৰী ছেট। 18 নম্বৰ প্ৰাইজটো হৈছে এটা ৰেফ্ৰিজাৰেটৰ। 19 নম্বৰ প্ৰাইজটো হৈছে এটা ৱাশ্বিং মেচিন আৰু 20 নম্বৰ প্ৰাইজটো হৈছে এটা DJ বক্স। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে। এই খেলখনত আপোনালোকৰ বাবে এটা বাম্পাৰ অফাৰ দিয়া হৈছে। আপোনালোকে যদি এই খেলখনত বুক হিচাপে লয় তেতিয়াহ'লে এখন বুকত আপোনালোকক 2টাকৈ টিকট ফ্ৰী দিয়া হ'ব। বন্ধুসকল, আপোনালোকেতো এই খেলখনৰ ৰিজাল্টৰ বাবে অলপো চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকে মোৰ চেনেলতেই এই খেলখনৰ সকলো ৰিজাল্ট চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি টিকট ল'বলৈ ভয় খাই আছে তেনেহ'লে আপোনালোকক মই ক'বলৈ ওলাইছোঁ যে আপোনালোকে এই খেলখনত অলপো ভয় কৰিব নালাগে, কাৰণ এই খেলখন প্ৰশাসনৰ অনুমতি ক্ৰমেহে খেলোৱা হৈছে। বন্ধুসকল, মই এতিয়া আপোনালোকক এই খেলখনৰ টিকট কেনেদৰে ল'ব পাৰিব এই সকলোখিনি কথা কৈ আছোঁ। বন্ধুসকল, মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনত 2টামান নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰকেইটাত ফোন কৰিব, হোৱাটছআপ কৰি এই খেলখনৰ যিমান লাগে সিমান টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজি পালে যে এই খেলখনৰ টিকট আপোনালোকে কেনেদৰে ল'ব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে অলপো দেৰি নকৰিব। যদিহে আপোনালোকে এই খেলখনৰ টিকট লোৱাত আগ্ৰহী হয় তেনেহ'লে আপোনালোকে এই নম্বৰকেইটাত ফোন কৰি যিমান লাগে সিমান টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দেখোঁ, বাই।